সূৰ্যমুখী তেলত প্ৰটিন 30% পোৱা যায়। জন্তু আৰু চৰাইৰ বাবেও ই এবিধ উত্তম খাদ্য। সূৰ্যমুখী ফুলৰ কৃষিকাল 90 পৰা 100 দিন। বছৰৰ যিকোনো সময়তে ইয়াৰ খেতি কৰিব পাৰি। সূৰ্যমুখী ফুল ৰোপণৰ আটাইতকৈ ভাল সময় হৈছে জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে। ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত গুটি ৰোপণ কৰিব লাগে, যাতে মে' মাহৰ শেষত আৰু জুন মাহৰ প্ৰথম সপ্তাহত ফুল পকি তৈয়াৰ হৈ যায়। গুটি ৰোপণ কৰাৰ সঠিক সময়ক গুৰুত্ব দিব লাগে। ফুল কটাৰ পাছত ছাট শুকুৱাব লাগে আৰু কাটি থোৱা গুটিবোৰ দম কৰি ৰাখিব নালাগে। ফুল কটাৰ পাছত গুটিবোৰ কোবাই উলিয়াই দিব লাগে। ফুল কলা পৰিলে আৰু ফুলৰ পাছৰ অংশ হালধীয়া হ'লে কাঁচিৰে কাটিব পাৰে। খেতি পথাৰত পানী ওলোৱা সোমোৱাৰ বাবে উপযুক্ত ব্যৱস্থা থাকিব লাগে। লগতে সময়ে সময়ে গছৰ গুৰিত মাটি দিব লাগে। মৌমাখিৰ বাহ বেলি ফুলৰ খেতিৰ কাষত থাকিলে সুফল পোৱা যায়। সূৰ্যমুখী ফুলৰ গুটিৰ তেল যদি 2 পৰা 4 মাহৰ ভিতৰত উলিয়াই নিদিয়ে, তেলসমূহ বেয়া হৈ যাব পাৰে। সেয়েহে সঠিক সময়ত গুটিৰ পৰা সঠিক সময়ত তেল উলিয়াব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।